হেল্ল' ফ্ৰেণ্ড, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই কেনেকৈ তেজপাতৰ পুলি কৰিব লাগে দেখাই আছোঁ। এয়া চাওক, মই এটা বটল কাটি লৈ সেই বটলটোতে এটা তেজপাতৰ পুলি কেনেকৈ গজাইছে চাওক। আপুনি এই তেজপাতৰ পুলি যদি বজাৰলৈ লৈ যায়, এটা পুলিত আপোনাৰ 20 টকাকৈ বিক্ৰী হয়। চাওক কি সুন্দৰ তেজপাতৰ পুলি। আপুনি যদি সময় পায় তেতিয়াহ'লে এনেকৈ তেজপাতৰ পুলি সংৰক্ষণ কৰিব, গজাব, যথেষ্ট পৰিমাণে আপুনি আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব। চাওক, তেজপাতৰ পুলি। এই তেজপাত তিয়াই থৈ যদি আপুনি ৰাতিপুৱা খায়, আপুনি চুগাৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব। হেল্ল' ফ্ৰেণ্ড, মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি মোৰ চেনেলত প্ৰথম আহিছে তেনে ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰিব। আজিলৈ ধন্যবাদ।